নমস্কাৰ জনাইছোঁ সকলোকে। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি ৰাতিপুৱা শুই উঠি পেলাই অলপ কাৰেণ্ট এফেয়াৰ্ছ ৰিভাইজ কৰিলোঁ। তাৰপাছত এতিয়া এনচিয়েণ্ট হিষ্ট্ৰী ৰিভাইজ কৰি আছোঁ। এনচিয়েণ্ট হিষ্ট্ৰী আমাৰ ক্লাছ কমপ্লিট হৈ গ'ল আৰু এইবোৰ অলপ সৰু থুলমূলকৈ নোটছ বনাইছোঁ অকণমান আৰু এইখিনিকে পঢ়িছোঁ। আৰু মই নোটছ বনালে অলপ শ্বৰ্টকৈ এনেকৈ লিখি নোটছ বনাই লওঁ। এনেকৈ ইংলিছ আছামিছ মিক্স কৰি বনাইছোঁ, মোৰ বুজিবলৈ মোৰো সুবিধা হয়। গতিকে আজি গোটেইখিনি হোৱা নাই, কেইটামান চেপ্টাৰ কমপ্লিট কৰিছোঁ। আৰু প্ৰি হিষ্টৰিক পিৰিয়ড, ইণ্ডাছ ভেলী চিভিলাইজেশ্যন আৰু ভেদিক এজ এইখিনি কৰা হৈছে। বাকী ইমান কৰা হোৱা নাই আৰু এইখিনি কৰি পেলাই তাৰপাছত আজি ইমানতে সামৰিছোঁ। মানে আজি অলপ বজাৰ যাম, বজাৰ কৰিব আছে, সেইকাৰণে এতিয়া যাওক, ব্ৰেকফাষ্ট কৰি মেলি ৰেডি হৈ পেলাই বজাৰ যাম। অলপ সৰু সুৰা কিবাকিবি ঘৰৰ বস্তু ল'বলৈ আছে, এয়া ৰেডি হৈ গ'লোঁ। ঘৰৰ কিবাকিবি ল'বলৈ আছে আৰু মোৰো দুখনমান কপি আৰু এনেকৈ কিবাকিবি অলপ সৰু সুৰা কিবাকিবি ল'ব আছে। গতিকে যাওঁ এতিয়া আৰু এয়া গৈ আছোঁ। কিমাননো আৰু ঘৰখনত ভিতৰতে সোমাই থাকিম, পঢ়া শুনা কৰি থাকিম। পঢ়া শুনাটো বাৰু ইম্পৰ্টেণ্ট, ফাৰ্ষ্ট প্ৰায়ৰিটি পঢ়া শুনাই হয়, কিন্তু তাৰ লগতে অলপ ইটো সিটো কাম থাকে। বিশেষকৈ মোৰ অলপ কিছুমান বেলেগো কাম থাকে, সেইবোৰ কাম কৰি মেলি তাৰপিছত চবফালে চব বেলেঞ্চ কৰিব লাগে আৰু কিন্তু উপায় নাই, চব কৰিব লাগিব। আৰু মেইন বস্তুটো হৈছে মোৰ এইবোৰ দেখিছেনে, এই এনেকুৱা কাপোৰবোৰ যে পায় স্কুৱেৰ, এইবোৰ কাপোৰ মোৰ খুব ভাল লাগে। মোৰ এটা অলৰেডি ৰেড এটা আছে আৰু য়েল্ল' এটা আছে। আজি মই ব্লেক এণ্ড হোৱাইট এটা ল'বলৈ আহিছোঁ। এইবোৰ টেবুলত মানে পাৰি থাকিলে মোৰ মানে এইবোৰ বস্তু বেছি ভাল লাগে মোৰ, এনেকুৱা টাইপৰ কাপোৰবিলাক। গতিকে মোৰ এইবিলাক প্ৰায়ে মই এনেকুৱা লওঁ। আৰু এয়া বজাৰ কৰি মেলি যি কাম আছিলে গোটেইখিনি কৰি ল'লোঁ আৰু তাৰপিছত খাবলৈ আহিলোঁ। এয়া ফুচকা, এয়া ডোচা। আচলতে আগতে মই খুব খানা বনাইছিলোঁ, এইবোৰ মই আগতে ঘৰত বনাই খাওঁ, কিন্তু যেতিয়াৰ পৰা মানে পঢ়াৰ লগত লাগি গ'লোঁ আৰু তেতিয়াৰ পৰা চব ডিলিট কৰিলোঁ আৰু একো নাই, কৰিম বাৰু আগলৈ গৈ পেলাই। তাৰপিছত এয়া খাই বৈ পেলাই ভাইটিয়ে ক'লে কি KFC খাব, সি KFC খায়। তাকে আহিলোঁ KFC, তাৰ কাৰণে চিকেন এয়া লৈ গৈ আছোঁ। আজি আৰু পূৰা খালোঁ আৰু আজি দিনত আৰু ঘৰত গৈ পেলাই ভাত চাত নাখাওঁ। আজি মোৰ দিনৰ ক্লাছো ক্ষতি হৈ গ'ল, গৈ পেলাই মিলাব লাগিব আবেলিকৈ। উপায় নাই আৰু কামো কৰিব লাগে, চব কৰিব লাগে। সেইকাৰণে আৰু এয়া আনিলোঁ আৰু এতিয়া এইখিনি খাওঁ, তাকো দিওঁ আৰু ময়ো অকণমান খাওঁ, যিহেতু পেট ভৰ্তিয়ে হৈ আছে। এইখিনি খাই বৈ পেলাই তাৰপিছত অকণমান ৰেষ্ট কৰিলোঁ। ৰেষ্ট কৰি পেলাই ক্লাছ আছিলে, ক্লাছকেইটা কমপ্লিট কৰিলোঁ। থৈ দিলে ক্লাছবিলাক মানে 2-2.5কৈ 4 ঘণ্টা ক্লাছ, বহুত টাইম গুচি যায়, কিন্তু উপায় নাই, কৰিবই লাগিব। গতিকে ক্লাছখিনি কৰি মেলি তাৰপাছত একদম আজি বহুত ভাগৰ লাগিলে, তথাপিও ভাবিছোঁ যে অকণমান মোৰ পলিটিৰ অলপ ৰিভিজন আছিলে, সেইখিনি কৰি লওঁ। যিহেতু পলিটিৰ মই অলৰেডি বহুতখিনি মই নিজে লিখিয়ে মানে পঢ়িছোঁৱেই, কাৰণ আগতে মোৰ গ্ৰেজুৱেশ্যনতো পলিটি আছিলে আৰু মোৰ ল'টো পলিটি, কনষ্টিটিউশ্যন এইবোৰ আছিলেই। আৰ্টিকেলছ যিমানখিনি দৰকাৰী হয় সেইখিনি গোটেইখিনি মই প্ৰায় জানোৱেই। গোটেইখিনি নাজানিলেও থুলমূলকৈ অলপ চলপ জানোৱেই, গতিকে পলিটিত মোৰ ইমান প্ৰব্লেম নাই। সেইবাবে মই ভাবিছোঁ যে আজি অলপ পলিটি ৰিভাইজ কৰি লওঁ। গতিকে এইখিনি পঢ়ি আছোঁ আৰু পঢ়াৰ লগতে মই দুটামান কথা ক'ম বুলি ভাবিছোঁ আপোনালোকক। মই ভাবিছিলোঁ নকওঁ বুলি, কিন্তু ভাবিলোঁ যে নাই, কৈয়ে দিওঁ। প্ৰথম কথাটো হ'ল যে চাওক, মই কাৰোৰে কমেণ্ট বা মেছেজৰ এইবিলাকৰ মোৰ একো গাত নালাগে, একো মোৰ ফৰক নপৰে, কিন্তু দুটামান কথা মই ভাবিছোঁ মই নিজাববীয়াকৈ মোৰ ফালৰ পৰা কৈ দিওঁ। চাওক, প্ৰথম কথাটো হ'ল যে মই ইউটিউব চেনেলটো খুলিছোঁ এটা উদ্দেশ্য লৈয়ে খুলিছোঁ, যাতে মই এনি টাইম এক্টিভ থাকোঁ, পঢ়াৰ লগত এনি টাইম জড়িত হৈ থাকোঁ। আৰু ভিডিঅ' বনোৱাটো অকণমান টাইম 10-12 ঘণ্টা পঢ়ি পেলাই তাৰ মাজত অকণকৈ ভিডিঅ' বনোৱাটো সেইটো কোনো ডাঙৰ কথা নহয়। ইনষ্টাগ্ৰাম, ফেচবুক যদি চাব পাৰে আপোনালোকে, সেইবোৰত যদি 1-1.5 ঘণ্টা ৱেষ্ট কৰিব পাৰে, ভিডিঅ' বনোৱাটো মই ভাবোঁ একো ডাঙৰ কথা নহয়। গতিকে মই তেনেকৈ মোৰ লাইফৰ যিখিনি মোৰ মিলাব পাৰোঁ, মই যিখিনি কৰিব পাৰোঁ, মই তেনেকৈ মিলাই কৰি পেলাই কৰি গৈ আছোঁ। যেতিয়াৰ পৰা এই যাত্ৰাটো আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰা মই সকলো বস্তু ত্যাগ কৰিছোঁ বুলি ক'ব লাগিব। মোৰ ফেচবুক, ইনষ্টা যিমান যি আছিলে, মোৰ ইউটিউব চেনেলো আছিলে, চব ডিলিট
কৰিছোঁ, ইভেন মই মোৰ কামটো ডিলিট কৰিছোঁ যাতে মই ফুল টাইম ফ'কাছ কৰিব পাৰোঁ। গতিকে মই জানো মই কি কৰি আছোঁ, মই কি কৰা নাই, মই কেনেকৈ পঢ়িব লাগে, কি কৰিব লাগে, আৰু মই যেনেকৈ পঢ়ি আছোঁ, যিখিনি মোৰ সুবিধা হৈছে, যিখিনি মই জানো সেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। গতিকে আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে মোৰ ভিডিঅ'বিলাক চাব আৰু তেনেকৈ কৰিব পাৰে। মই কোনো প্ৰফেশ্যনেল এডভাইজাৰ নহয় যে মই যি ক'ম সেইটোৱে কৰিব লাগিব। মই যি পঢ়িছোঁ, যেনেকৈ যি কৰিছোঁ সেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। গতিকে সিমানেই আছিলে ক'বলৈ, কথা নহ'লে বাঢ়ি গৈয়ে থাকিব। এইখিনিতে সমাপ্ত কৰিলোঁ। আশা কৰোঁ আপোনালোকে বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ। আৰু এয়া চাওক মোৰ টপিক এইখিনি টপিক মই আগতে কৰা আছিলে। পাৰ্লিয়ামেণ্ট, ৰাজ্যসভা, লোকসভা, স্পীকাৰ, এইবোৰ মোৰ আগতে মানে নোটছ বনাই থৈছিলোঁ, শ্বৰ্টকৈ লিখি থৈছিলোঁ। যিহেতু মই ভাবিছিলোঁ যে এইবাৰ মই প্ৰিলিমছ দিম বুলি। মোৰ দুটা ছাবজেক্টহে কমপ্লিট হৈছিলে, পলিটি আৰু হিষ্ট্ৰী, তাকো ভালকৈ কমপ্লিট হোৱাই নাছিলে। সেইবাবে ভাবিলোঁ যে মই এইবাৰ প্ৰিলিম নিদিওঁ, ভালকৈ পঢ়ি পেলাই অহা বছৰেই দিম। সেয়েহে এইবোৰ মোৰ অলপ নোটছবিলাক বনোৱা আছিলে আৰু এইবোৰ অলপ জানো। গতিকে ইমান মোৰ প্ৰব্লেম নাই হোৱা পঢ়াত। থুলমূলকৈ যিখিনি পাৰোঁ আৰু এইখিনি মোৰ প্ৰিলিমছ হিচাপে মই অকণমান নোটছ বনাইছিলোঁ আৰু এইখিনিকে আজি অকণমান পঢ়িলোঁ, ৰিভাইজ কৰিলোঁ যাতে অকণ মনত থাকে বস্তুবোৰ। গতিকে এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'। আশা কৰোঁ আপোনালোকে ভাল পালে আৰু আপোনালোকেও ভালদৰে পঢ়া শুনা কৰি যাওক। জীৱনত যি সপোন চাইছে সকলোৰে যাতে সপোন পূৰা হওক, কষ্টৰ ফল সকলোৱে পাব এদিন। গতিকে ভালদৰে পঢ়া শুনা কৰি যাওক, আগুৱাই যাওক আৰু নিজৰ ওপৰত বিশ্বাস ৰাখক। চাব জীৱনত এদিন হ'লেও এদিন আপোনালোকে সকলোৱে সফলতা লাভ কৰিব। গতিকে আজিলৈ ইমানেই। পুনৰ এটি ভিডিঅ'ৰ সৈতে জল্দি লগ পাম। তেতিয়ালৈকে সকলো ভালে থাকক, সুস্থ থাকক। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই।